ইতিহাসৰ বহু কথা আমি জানো। ভাৰতীয় ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ থকা বীৰ পুৰুষৰ কাহিনীয়ে সদায় আমাক ভাৰতীয় যোদ্ধাৰ বীৰত্বক সোঁৱৰাই আহিছে। ইয়াৰ ভিতৰত এজন মহাবীৰৰ নাম সদায় অনুকৰণীয় হৈ ৰব। এই গাথা সেইজন বীৰ যোদ্ধাৰ, যাৰ সন্মুখত প্ৰতিজন ভাৰতীয় বাৰম্বাৰ হয় নতমস্তক। এই কাহিনী যুদ্ধক্ষেত্ৰত ৰুদ্ৰ ৰূপধাৰী মেৱাৰৰ ৰজা মহাৰাণা প্ৰতাপৰ। শত্ৰুক ঘোঁৰাৰ সৈতে এবাৰতেই কাটি পেলাইছিল এইজন ভাৰতীয় মহাবীৰে। যাৰ নামত কঁপি উঠিছিল দিল্লীৰ বাদশ্বাহ। জংঘলত থকাটোৱে তেওঁ স্বীকাৰ কৰিছিল, কিন্তু মোগলৰ গোলামী কেতিয়াও স্বীকাৰ কৰা নাছিল। ৮১ কিলো ওজনৰ তৰোৱাল আৰু ৭২ কিলো ওজনৰ কবচ লৈ তেওঁ যুদ্ধক্ষেত্ৰত নামিছিল। তেওঁ ৰুদ্ৰৰ ৰূপ দেখি যুদ্ধক্ষেত্ৰত শত্ৰু দুখোজ পিছুৱাইছিল, যাৰ তৰোৱালে কেতিয়াও পৰাজয়ৰ মুখ দেখা নাছিল। বৰ্তমান ৰাজস্থানৰ অন্তৰ্গত মেৱাৰৰ ১৩ সংখ্যক ৰজা আছিল প্ৰতাপ সিংহ, যাক কোৱা হয় মহাৰাণা প্ৰতাপ। হিন্দু ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰা মহাৰাণা প্ৰতাপৰ দেউতাক আছিল ৰজা উদয় সিংহ আৰু মাকৰ নাম আছিল জয়ৱন্তাবাই। ইংৰাজী কেলেণ্ডাৰৰ হিচাপত ১৫৪০ চনৰ ৯ মে' তাৰিখে মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল। সৰুৰে পৰাই প্ৰতাপ সিংহৰ কাৰুকাৰ্য আছিল অন্য শিশুসকলতকৈ পৃথক। জন্মতেই দেউতাক উদয় সিংহই কৈছিল, যিদৰে সূৰ্যৰ কিৰণে পৃথিৱীক পোহৰ কৰি তোলে, ঠিক তেনেদৰে তেওঁ পুত্ৰয়ো নিজৰ বীৰত্বৰে মেৱাৰক উচ্চ শিখৰলৈ নিব। সেইবাবেই তেওঁৰ নাম দিয়া হৈছিল প্ৰতাপ। আৰু উদয় সিংহই কোৱা সেই কথাষাৰেই সঁচা হ'ল। চল্লিছ হাজাৰ মোগলক যুদ্ধত আত্মসমৰ্পণ কৰোৱা এইজন সেই বীৰ পুৰুষ, যাৰ সাহস আৰু বীৰত্বই মেৱাৰক মোগলৰ শাসনৰ পৰা মুক্ত কৰি মেৱাৰত গেৰুৱা ৰঙৰ ধ্বজা উৰুৱাইছিল। ১৫৭২ চনৰ ২৮ ফেব্ৰুৱাৰীত মেৱাৰ ৰজাৰ পদত অধিষ্ঠিত হৈছিল মহাৰাণা প্ৰতাপ। কিন্তু সেই সময়ত মেৱাৰ মোগলৰ অধীনত থকা হেতুকে তেওঁ ৰজা হৈছিল যদিও ৰাজভোগ কৰা নাছিল। মেৱাৰক মোগলৰ অধীনৰ পৰা মুক্ত কৰাই আছিল তেওঁৰ পণ। ১৫৭৪ চনৰ ১৪ জুনত হালদিঘাটৰ ৰণত মহাৰাণা প্ৰতাপে দেখুৱাইছিল তেওঁৰ বীৰত্ব। হালদিঘাটৰ ৰণৰ পূৰ্বে মোগলে কেৱল মহাৰাণা প্ৰতাপৰ নাম শুনিছিল, কিন্তু কেতিয়াও দেখা নাছিল। হালদিঘাটৰ ৰণত মহাৰাণা প্ৰতাপক দেখি মোগলৰ সেনাই ত্ৰিভুৱন দেখিলে। মাত্ৰ ৩ ঘণ্টাতেই মহাৰাণা প্ৰতাপৰ নেতৃত্বত মোগলৰ সেনাক ছাৰখাৰ কৰি পেলোৱা দেখি যুদ্ধক্ষেত্ৰ এৰি মোগলৰ সেনা পলাবলৈ আৰম্ভ কৰিছিল আৰু অন্তত যুদ্ধক্ষেত্ৰৰ পৰা পৰাজয় বৰণ কৰি মোগলসকল আজমেৰলৈ উভতি গৈছিল। বাদশ্বাহ আকবৰৰ গৰ্ব চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছিল মহাৰাণা প্ৰতাপে। এই যুদ্ধৰ পাছত মোগল বাদশ্বাহ আকবৰৰ সৈন্যই শ্বাহবাদ খানৰ নেতৃত্বত ১৫৭৭ চনত পুনৰ এবাৰ কুম্ভলগড়ত যুদ্ধ ঘোষণা কৰে। সেই সময়ত মহাৰাণা প্ৰতাপৰ সৈন্য কম হোৱাৰ বাবে কুম্ভলগড় তেওঁ ত্যাগ কৰে যদিও কিছুদিনৰ পাছত পুনৰ মোগলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু শ্বাহবাদ খানক পৰাজিত কৰে। এই যুদ্ধ ইয়াতেই শেষ হোৱা নাছিল। পুনৰ এবাৰ মহাৰাণা প্ৰতাপে দিবেৰ দ্বাৰত মোগলক আক্ৰমণ কৰে আৰু এই যুদ্ধতেই ৩৬,০০০ মোগল সেনাই মহাৰাণা প্ৰতাপৰ ওচৰত আত্মসমৰ্পণ কৰে।
ইয়াৰ পাছতেই ধাৰাবাহিকভাৱে মোগলৰ ৩২টা কিলা জয় কৰি আকবৰৰ টোপনি সৰিছিল এইজন বীৰ যোদ্ধাই। একেৰাহে মোগলক পৰাজিত কৰোৱা এই ৰাজপুত ৰজাজনক যে হৰুৱাব নোৱাৰি সেই কথা মোগল বাদশ্বাহ আকবৰে স্বীকাৰ কৰিছিল। ইয়াৰ পাছৰে পৰা মেৱাৰত জিলিকিছিল কেৱল গেৰুৱা ৰঙৰ ধ্বজা। মহাৰাণা প্ৰতাপৰ শাসনকালত মেৱাৰৰ ব্যৱসায়িক ক্ষেত্ৰখনে পালে এক অনন্য গতি। তেওঁ কেতিয়াও প্ৰজাক কৰ কাটলৰ ওপৰত জোৰ দিয়া নাছিল। সংবেদনশীল বিশ্বাস বীৰত্বৰ প্ৰতীক চেতক আছিল মহাৰাণা প্ৰতাপৰ ঘোঁৰাটোৰ নাম। প্ৰতাপৰ বীৰত্বৰ কাহিনীবোৰত পুত্ৰসম চেতকৰ সুকীয়া স্থান আছে। এই বীৰ যোদ্ধাজনৰ বাবে যুদ্ধই আছিল তেওঁৰ জীৱন, যুদ্ধই আছিল তেওঁৰ সংসাৰ। ৰজা হোৱাৰ লগতে তেওঁ সংসাৰৰ সকলো দায়িত্বও সুন্দৰকৈ পালন কৰিছিল। কিন্তু সকলোতকৈ আগত আছিল তেওঁৰ বাবে দেশমাতৃৰ সেৱা। নিজৰ মাতৃৰ প্ৰতিও আছিল অগাধ মৰম, কিন্তু তেওঁৰ প্ৰথম প্ৰেম আছিল দেশপ্ৰেম। ১৫৯৭ চনৰ ১৯ জানুৱাৰীত এইজন বীৰ পুৰুষ স্বৰ্গগামী হয়। পিছে তেওঁৰ বীৰত্বৰ কাহিনী ভাৰতৰ ইতিহাসত সদায় অমৰ হৈ ৰল। মহাৰাণা প্ৰতাপৰ এই প্ৰতিবেদনৰ পাছত আমি লৈ আহিম ইতিহাসৰ আন এজন বীৰ পুৰুষৰ বীৰগাথা। কাৰণ ভাৰতীয় ইতিহাস যে ভাৰতীয় বীৰ যোদ্ধাৰ বীৰত্বৰ কাহিনীৰে ভৰা।